নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহক আজিৰ বাতৰি সমাজকৰ্মী ধৰ্মপ্ৰাণ ব্যক্তি প্ৰয়াত দেবেন বৰাৰ 61 সংখ্যক উপজা দিনৰ উপলক্ষে দীনদয়াল বঁটা 2024 প্ৰদান অনুষ্ঠানটি এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে অনুষ্ঠিত হৈ যায় নিউজৰ প্ৰতিবেদন সমাজকৰ্মী ধৰ্মপ্ৰাণ ব্যক্তি প্ৰয়াত দেবেন বৰাৰ 61 সংখ্যক উপজা দিনৰ উপলক্ষে দীনদয়াল বঁটা 2024 প্ৰদান অনুষ্ঠানটি এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে অনুষ্ঠিত হৈ যায় উল্লেখযোগ্য যে 1 মে বুধবাৰে যোৰহাট সাহিত্য সভাৰ সমাজ ৰত্ন ডক্টৰ নবীন চন্দ্ৰ বৰদলৈ স্মৃতি সদনত যোৰহাটৰ অন্যতম সাহিত্য সংস্কৃতিবান ৰীতাঞ্জলি দত্তৰ পৰিয়ালে প্ৰয়াত দেবেন বৰাৰ 61 সংখ্যক উপজা দিনৰ উপলক্ষে এটি মনোমোহা ব্যতিক্ৰমী গাম্ভীৰ্যপূৰ্ণ কাৰ্যসূচীৰে এটি নান্দনিকতা ভৰা অনুষ্ঠান অনুষ্ঠিত কৰে অনুষ্ঠানটিৰ আৰম্ভণিৰ প্ৰাক মুহূৰ্তত এগছি বন্তি প্ৰজ্বলন কৰে ধৰ্মপ্ৰাণ ব্যক্তি মনোৰাম দত্তই পৰিয়ালৰ হৈ প্ৰয়াত দেবেন বৰাৰ সহধৰ্মিনী ৰীতাঞ্জলি দত্তই আদৰণি জনোৱা আৰু সমাজকৰ্মী কুমুদ দাসে আধৰা অনুষ্ঠানটিত দীনদয়াল বঁটা 2024 প্ৰদান কৰা হয় যোৰহাটৰ সমাজ জীৱনৰ অন্যতম উজ্জ্বল জ্যোতিষ্ক তথা বিশিষ্ট অধিবক্তা ভৱ গোস্বামীক সমাজকৰ্মী গিৰীন্দ্ৰনাথ হাজৰিকাই পৌৰোহিত্য কৰা উক্ত অনুষ্ঠানত সমাজ জীৱনৰ লগত সাহিত্য সংস্কৃতিৰ লগত জড়িত ডিম্বেশ্বৰী দাস নিৰদা গগৈ বৰা আকাশদীপ ঠাকুৰ সঞ্জীৱ কুমাৰ কাকতি প্ৰতাপ বৰুৱাকো প্ৰয়াত দেবেন বৰাৰ পৰিয়ালে সমূহীয়াকৈ সম্বৰ্ধনা জ্ঞাপন কৰে উক্ত অনুষ্ঠানত প্ৰয়াত দেবেন বৰাৰ সহধৰ্মিনী ৰীতাঞ্জলি দত্তই ৰচনা কৰা জনপ্ৰিয় কণ্ঠশিল্পী ৰিণ্টু শইকীয়াৰ সুৰ আৰু সুললিত কণ্ঠৰে কণ্ঠদান কৰা এটি শ্ৰাব্য দৃশ্যগীত উন্মোচন কৰে খ্যাতনামা সংগীত শিল্পী তথা গীতিকাৰ জয়ন্ত নাথে ৰশ্মিৰেখা বৰদলৈয়ে বৰগীত পৰিৱেশন কৰা অনুষ্ঠানটিত সম্বৰ্ধিত ব্যক্তিকেইগৰাকীয়ে অনুষ্ঠানটিৰ প্ৰাসংগিকতাৰ লগতে প্ৰয়াত দেবেন বৰাৰ জীৱনকালৰ কৰ্মৰাজিৰ বিষয়ত সাৱলীলভাৱে বক্তব্য প্ৰদান কৰে বিভিন্ন অঞ্চলৰ পৰা সমবেত হোৱা প্ৰয়াত দেবেন বৰাৰ গুণমুগ্ধসকলৰ উপস্থিতিত উক্ত অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি তথা সাহিত্য সংস্কৃতিবান ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰা হয় দেবেন বৰা 3 বছৰ আগতে ওলাই গ'ল কিন্তু সমাজৰ বাবে এইখিনি সদায় প্ৰায় 40টা বেছি পৰিয়াল আহি পৰিয়ালবৰ্গ সকলোৱে আৰু বিদেশত তেখেতলৈ জন্মদিনটো আমি এনেকৈ পাতিবলৈ যোৱা বছৰ 2023 চনৰ পৰা আৰম্ভ কৰিছোঁ আৰু সেইটো তেওঁৰ স্মৃতি জীয়াই থাকিবৰ কাৰণে তেওঁক এটা অনুষ্ঠান কৰি গঢ়ি তুলিবৰ কাৰণে তেওঁৰ স্মৃতিত এটা প্ৰদান কৰা হৈছে যোৱা বছৰ এই দীনদয়াল বঁটা আৰু এইটো মই সকলোৰে পাওঁ গতিকে তেওঁ যাতে মৃত্যু হ'লেও নহয় মানুহৰ মাজত সেইটোকে কাৰণে এই প্ৰচেষ্টাটো আৰু ভৱিষ্যতে
আপোনাৰ তেখেতক মুকলি কৰিছে কি সময়খিনিত আৰু প্ৰতি বছৰে আপুনি কিবা আজি কেইবাজনো ব্যক্তিকো ইয়াত সমবেদনা জ্ঞাপন কৰিছোঁ। তাৰ ভিতৰতে আকাশ বিজ্ঞান ঠাকুৰ জে.বি. কলেজৰ পদাৰ্থ বিজ্ঞানৰ প্ৰধান, তাৰপিছতে নিৰমা গগৈ বাইদেউ, যোগেশ্বৰী দাস বাইদেউ, প্ৰতাপ বৰুৱা দাদা, তাৰপিছতে আৰু দুজনমান ব্যক্তি আহিছিলোঁ। তেখেতসকল কিবা কাৰণত আহিব নোৱাৰিলে। গতিকে আৰু আগলৈও এনেকৈ বিভিন্ন ব্যক্তিক যিসকল ব্যক্তি সমাজৰ লগত জড়িত হৈ থাকে তেনেকুৱা ব্যক্তিক মই জ্যেষ্ঠানুসাৰে মাতিম বুলি ভাবি আহিছোঁ। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।